হেল্ল' বৰ্মন ক্ৰিয়েশ্যনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া যে দেখিছে এইখিনি আজি কোনো পেকিং নহয়, আচলতে এইখিনি হৈছে ৰিটাৰ্ণ। সেইবাবে মই ভাবিলোঁ যে পেকিংখিনি যদি আপোনালোকৰ সন্মুখত কৰোঁ তেতিয়াহ'লে ৰিটাৰ্ণখিনিওতো আপোনালোকক দেখুৱাই খুলিব লাগিব, নহয় জানো? ব'লক তেতিয়াহ'লে। এটা খুব ধুনীয়া প্ৰশ্ন আহি আছে যে বা মিছোত কেনেকৈ চেল কৰে। আচলতে মিছোত চেল কৰাৰ আগতে জানিব লাগিব যে আমি কিমানখিনি এটা কম্পিটিশ্যনৰ সন্মুখীন হ'বলগীয়া হয় যেতিয়া আমি ই-কমাৰ্চ বিজনেছটোত সোমাওঁ। আপোনালোকক মই সেইটো জনাম যে মিছোত কেনেকৈ চেল কৰা হয়। তেতিয়াহ'লে আনপেকিঙৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু আজি যিখিনি আচলতে এইখিনি 3টা দিনৰ ৰিটাৰ্ণ দেই। মই আপোনালোকক সেইদিনাখন কৈছিলোঁৱে এইখিনি হৈছে 3টা দিনৰ ৰিটাৰ্ণ। হয়তো কাষ্টমাৰে ৰিটাৰ্ণ কৰিছে, নহ'লে কুৰিয়াৰ ছাৰ্ভিচৰ ফালৰ পৰা ৰিটাৰ্ণ হৈছে, কিন্তু 3টা দিনৰ ৰিটাৰ্ণ। গতিকে টোটেল কেইটা আছে মই কৈ দিছোঁ ৰ'ব। 2, 3, 4, 5, 6, 7, 8 টোটেল 9টা পাৰ্চেল আছে। তো 9টা পাৰ্চেল কুৰিয়াৰ ৰিটাৰ্ণ আহিছে 2টা দিনত। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আনপেক কৰোঁ আৰু আপোনালোকক দেখাওঁ যে কি কুৰিয়াৰ ৰিটাৰ্ণ আহিছে। ফাৰ্ষ্টৰ এই বক্সটো মই আনপেক নকৰোঁ কাৰণ এইটো বক্সটোত লেচ আছে। গম পাওঁৱেই এই বক্সটোত অকল লেচটো যায়, সেইবাবে আনপেক নকৰোঁ বাৰু। এইটো আচলতে আনপেক এইকাৰণে নকৰোঁ বুলি কৈছোঁ কাৰণ এইটো যদি মই পেকেটটো এতিয়া ফালি দিওঁ তেতিয়াহ'লে এইটো বক্সটো এনেই যাব। গতিকে ছেকেণ্ড টাইম যেতিয়া আকৌ লেচৰ অৰ্ডাৰ আহিব তেতিয়া মই ছেইম বক্সটোৱে ইউজ কৰিব পাৰিম, খালি সেই লেবেলটো আঁতৰাই দিলে হ'ল। ব'লক তেতিয়াহ'লে মই আপোনালোকক বাকীখিনি দেখাওঁ। এই 2টা লেচৰ অৰ্ডাৰ ৰিটাৰ্ণ আহিছিলে, সেই 2টা আনপেক নকৰোঁ। তাৰপিছৰটো ৰিটাৰ্ণ আহিছে গোলাঘাটৰ পৰা। ব'লক তো ফাৰ্ষ্টৰ আমাৰ যিটো ৰিটাৰ্ণ আহিছে কুৰিয়াৰ সেইটো হৈছে এইযোৰ কাপোৰযোৰ, দেখিছে নহয়? ব'লক তেতিয়াহ'লে। ছেকেণ্ড পাৰ্চেলটো ৰিটাৰ্ণ আহিছে গহপুৰৰ পৰা। ব'লক চাওঁ কি ৰিটাৰ্ণ আহিলেনো ছেকেণ্ড পাৰ্চেলটো। তো ছেকেণ্ড পাৰ্চেলটোত ৰিটাৰ্ণ আহিছে এইযোৰ য়েল্ল' কালাৰ, এইযোৰ বাটাৰফ্লাই থকা কাপোৰযোৰ। এইখিনি গোটেইখিনি কুৰিয়াৰ ৰিটাৰ্ণ হয়, মানে এইটো কাষ্টমাৰে অ'পেন কৰা নাই, গতিকে কুৰিয়াৰ ৰিটাৰ্ণ। এইযোৰ কাপোৰযোৰ ৰিটাৰ্ণ আহিছে। এইযোৰ কাপোৰ আচলতে মোৰ হাতত ষ্টক শেষ হৈ গৈছিলে, এতিয়া যিহেতু ৰিটাৰ্ণ আহিছে গতিকে এক পিচেই আছে। ব'লক তেতিয়াহ'লে ইয়াৰ পিছৰটো আপোনালোকক দেখাওঁ কি ৰিটাৰ্ণ আহিলে। থাৰ্ড পাৰ্চেলটো ৰিটাৰ্ণ আহিছিলে ডিব্ৰুগড়ৰ পৰা। থাৰ্ডটোত আচলতে এইখন গামোচাখন আছিলে। তাৰ পিছৰটো ৰিটাৰ্ণ আহিছে গুৱাহাটী খাৰঘুলিৰ পৰা। ব'লক তেতিয়াহ'লে। এইযোৰ কটনৰ কাপোৰ হয়। এইযোৰ আচলতে মোৰ তাত ষ্টক শেষ হৈছিলে আৰু লাষ্ট এইটো পিচ যিহেতু ৰিটাৰ্ণ আহিলে, মই দেখাই আছোঁ অকণমান কাপোৰযোৰ আপোনালোকক। কাপোৰযোৰ এনেকৈ আছে, মানে ছাইড পাৰিটো এনেকৈ ধুনীয়াকৈ দিয়া হৈ আছে, ভিতৰত এনেকৈ ফুল আছে আৰু এটা লতা ডিজাইনত আছে য়েল্ল' কালাৰত। আৰু এইখন হৈছে ইয়াৰ মেখেলাখন। পিছত দেখাম বাৰু, এতিয়া নেদেখাওঁ। এইখন দেখিছে নহয়? এইযোৰো কটনৰে হয়। তো এইযোৰ ৰিটাৰ্ণ আহিছে। ব'লক তেতিয়াহ'লে ইয়াৰ পিছৰটো আমি আনপেক কৰোঁ। সদায়নো কিমান পেকিং ভিডিঅ' চাব কওকচোন বাৰু? কেতিয়াবাতো আনপেকো চাব লাগে, নহয় জানো? আচলতে এটা কাম বাহিৰৰ পৰা যিমান সহজ দেখা যায় সিমানটো সহজ নহয়গৈ। এইটো অৰ্ডাৰো ৰিটাৰ্ণ আহিছে এই গামোচাখনৰ। এইটো ৰিটাৰ্ণ আহিছে আপোনাৰ পাঠশালাৰ পৰা। তো এইখিনি পেকেটিং যিহেতু খোলা নাইকিয়া, এনেকৈ বন্ধ পেকেটিঙত আছে, গতিকে নাজানো বাৰু কাষ্টমাৰে ৰিটাৰ্ণ কৰিছে নে কুৰিয়াৰ মিষ্টেকৰ কাৰণে ৰিটাৰ্ণ হৈছে, কিন্তু ৰিটাৰ্ণটোতো ৰিটাৰ্ণেই, নহয় জানো? আচলতে অনলাইন ই-কমাৰ্চৰ ব্যৱসায়টোত ক'বলৈ গ'লে আটাইতকৈ যদি কিবা এটা মানে লষ্ট হোৱা বিষয় সেইটো হৈছে যে সেইটো 2টাই। এটা হৈছে আপোনাৰ কুৰিয়াৰ ৰিটাৰ্ণ
আৰু সেকেন্ডটো হৈছে যে কুৰিয়াৰটোৰ ভিতৰত প্ৰডাক্টৰ হলনি অন্য এটা প্ৰডাক্ট পঠাই দিয়াটো গতিকে সেইকেইটা একেবাৰে কম্পালসৰি হৈ থাকে আৰু আপোনালোকে যদি কোনোবাই ই-কমাৰ্চ ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেতিয়াহ'লে মই ভাবো আপোনালোক প্ৰিপেয়াৰ্ড থাকিব লাগিব যে সেইকেইটা আপোনালোকৰ লগত যিকোনো টাইমতে হ'ব পাৰে এইটো অৰ্ডাৰটো আহিছে ভকতগাঁৱৰ পৰা আজি আসলতে যিখিনি অৰ্ডাৰ আছিলে সেইখিনি মই পেক কৰি পেলাই দাদাজনক দি পঠালো কাৰণ ৰাতিপুৱা ঠিক 8:30 মান বজাতে আজি দাদাজন আহিছে কিবা কাম থকাৰ কাৰণে সোনকালে আহিছে আৰু যেহেতু ৰাতিয়ে মোক ইনফৰ্ম কৰিছিলে যে কাইলে মৰ্নিং একেবাৰে সোনকালে মোক পিকআপ কিটা লাগিব গতিকে সেইভাবে মই আজি নৰখিলো আৰু ভাবিলো আপোনালোকক আজি পেকিংৰ নহয় আজি আনপেকিংৰ ভিডিও দেখাম গতিকে তাৰ পিছত ৰিটাৰ্ণ আহিছে এজোৰ কাপোৰ এজোৰো কটনৰে হয় এজোৰ ডেইলি ইউজ কৰিব পৰা কাপোৰ হয় আৰু এজোৰ ৰিটাৰ্ণ আহিছিলে ভকতগাঁৱৰ পৰা বলক তেতিয়াহ'লে এতিয়া আমাৰ চৌকা নাই বুলিহে নহলেতো ইমান ধুনীয়া হল হয় ন জুই জ্বলাবলৈ এইখিনি কোনোবা এটা নহয় কোনোবা এটাতো কামত আহিলে হয় এতিয়া অকল পৰিবেশ প্ৰদূষণ কৰিব কাৰণ এইখিনি মই এনে পেলাব লাগিব বলক তেতিয়াহ'লে ইয়াৰ পিছৰ জোৰ খুলো ইয়াৰ পিছৰ অৰ্ডাৰটো ৰিটাৰ্ণ আহিছে গুৰেশ্বৰৰ পৰা বলক তেতিয়াহ'লে আপোনালোকক দেখাও যে এই অৰ্ডাৰটোৰ ভিতৰতনো কি ৰিটাৰ্ণ আহিলে তো ইয়াৰ ভিতৰত ৰিটাৰ্ণ আহিছে এজোৰ কাপোৰ মই দেখাই আছো দেই এজোৰ কাপোৰ ৰিটাৰ্ণ আহিছে আৰু একদম একো ডিফেক্ট হোৱা নাই ধুনীয়াকৈ যেনেকৈ গৈছিলে তেনেকৈ আহিছে বলক তেতিয়াহ'লে ইয়াৰ পিছৰ অৰ্ডাৰটো কি ৰিটাৰ্ণ আহিছে আপোনালোকক দেখাও মই আসলতে কেতিয়াবা আপোনাৰ এনেকুৱা লাগি যাব যে আৰু নকৰোৱে নেকি সঁচাই একদম তেনেকুৱা লাগি যাবগৈ মানে কিয় নাজানো কেতিয়াবা একদম তেনেকুৱা লাগি যায় যেতিয়া মানে ৰিটাৰ্ণৰ ওপৰত ৰিটাৰ্ণ আহে পাৰ্সেলখিনি আৰু নাজানো কিয় মানুহে কিয় অৰ্ডাৰ কৰে যদি তেওঁলোকে বস্তুটো ৰিসিভ কৰিবলৈ মন নাথাকে তেনেকে বুলিয়ে ক'ব লাগিব কাৰণ অকল কুৰিয়াৰ দাদাকিজনক দুখ দিলেওতো নহব ন যে পাৰ্সেলটো নিদিয়ে বুলি যেহেতু আমি বিশেষকৈ দেখি থাকো যে কিছুমান কুৰিয়াৰ সাৰ্ভিসৰ লৰাই নিজৰ বাইকখন হওক বা নিজৰ স্কুটিখনৰ ওপৰত ইমানখিনি বস্তু তেওঁলোকে পিঠিত বা বেগত লৈ যায় যিখিনি বস্তুৰ ভাৰ হয়তো তেওঁলোকৰ স্কুটিখনতকৈও বেছি হ'ব ইমানেই সেইখিনি বস্তুৰ ওজন থাকে তথাপিতো ইমান গৰমত তেওঁলোকে বস্তুখিনি লৈ ঘূৰি ফুৰে যাতে ঘৰৰ সন্মুখতে মানুহক সেইখিনি সুবিধা উপলব্ধ কৰে তেওঁলোকে কিন্তু তথাপিও কোনোবাখিনিতো হয়তো সকলো শুদ্ধ হোৱাটো সম্ভৱ নহয় বলক তেতিয়াহ'লে ইয়াৰ পিছৰ জোৰ আনপেক কৰোঁ যদি ফাৰ্ষ্টৰ পৰা ভিডিওখিনি চাই তেতিয়াহ'লে হয়তো এইখিনি প্ৰডাক্ট নহয় এইখিনি প্ৰডাক্ট আসলতে বহুত আগৰে হয় এইখিনি প্ৰডাক্ট আসলতে মই যেতিয়াৰ পৰা ভিডিও দিয়া ষ্টাৰ্ট কৰিছোঁ তাৰ আগতে পঠিওৱা হয় কাৰণ এইকিজোৰ কাপোৰ মোৰ মনত আছে এইকিজোৰ কাপোৰ মই ভিডিওত পেকিং কৰা নাই আপোনালোকৰ সন্মুখত গতিকে এইটো আগৰ হয় মানে মই যেতিয়া ভিডিও ইউটিউবত দিয়া নাছিলোঁ তেতিয়াই যোৱা এইখিনি আৰু এতিয়া ৰিটাৰ্ণ আহিছে বলক তেতিয়াহ'লে আপোনালোকক এইটোৰ ভিতৰত কি আছে দেখাওঁ এইটোৰ ভিতৰত ৰিটাৰ্ণ আহিছে এজোৰ পিংক কালাৰৰ কাপোৰ এজোৰ দেখিছেনে এজোৰ কাপোৰ ৰিটাৰ্ণ আহিছে আৰু একদম ভালকে আহিছে যেহেতু কাস্টমাৰ ৰিটাৰ্ণ নহয় কাস্টমাৰে ওপেনে কৰা নাই সেইকাৰণে একদম যেনেকৈ পঠিয়াইছিলোঁ তেনেকৈ আহিছে এজোৰ ভিতৰত সম্পূৰ্ণ গাটোতে এনেকৈ বুটা বসা হৈ আছে আৰু এনেকৈ মানে ৰোলেক্স দিয়া হৈ আছে কাপোৰজোৰত আৰু এজোৰো কটনৰ কাপোৰে হয় এজোৰ দেখিছেনে কটন মানে অলপমান মিক্স কটন হয় এইটো ভিতৰৰ ডিজাইনটো এনেকৈ আছে এজোৰ কাপোৰ চাগে মই আপোনালোকক ইমান দেখুৱা নাই দেখুৱাইছো এজোৰ কাপোৰ আপোনালোকক মই ইমান দেখুৱা নাই হয় দিয়ক এজোৰ ৰিটাৰ্ণ আহিছে বলক তেতিয়াহ'লে ইয়াৰ পিছৰ কুৰিয়াৰটোত কি আছে ৰিটাৰ্ণত মই আপোনালোকক সেইটো দেখুৱাওঁ
এইটো কাষ্টমাৰ ৰিটাৰ্ণ হয় দেই, এই প্ৰডাক্টটো কাষ্টমাৰ ৰিটাৰ্ণ হয়। সকলে নতুনকৈ অনলাইন কামটো ষ্টাৰ্ট কৰিম বুলি ভাবিছে, তেওঁলোকে সেই বস্তুটো আচলতে বুজিবলৈ সুবিধা হ'ব। যেতিয়া আপোনালোকে দেখিছে যে মই এই বেগসমূহ যেতিয়া খুলিছোঁ, এইসমূহৰ মই যেনেকৈ পঠিয়াইছোঁ তেনেকেই আছে, গতিকে এইসমূহ কাষ্টমাৰে পোৱাই নাই, মানে কাষ্টমাৰৰ হাতত পৰাগৈ নাই। কিন্তু এই বেগটো ইকম এক্সপ্ৰেছৰ ফালৰ পৰা ৰিটাৰ্ণ আহিছে, কিন্তু এইটো কাষ্টমাৰে অ'পেন কৰি পেলাই ৰিটাৰ্ণ কৰিছে। তাৰপিছত ইকম এক্সপ্ৰেছৰ অফিচটো দি পেক কৰি দিছে, কাৰণ অলৰেডি কাষ্টমাৰে সেইটো অ'পেন কৰি পেলাই ৰিটাৰ্ণ কৰিছে। বলক তেতিয়াহ'লে ইয়াৰ ভিতৰত কি আছে মই আপোনালোকক দেখাওঁ। মই ভাবি আছিলোঁ দেই, এটা ইণ্টাৰেষ্টিং কথা কওঁ। মই ভাবি আছোঁ যেতিয়া মই পাৰ্চেলটো হাতত লৈছোঁ, দাদাজনে যেতিয়া আজি এইখিনি দিছেহি, তেতিয়া মই ভাবি আছোঁ যে এই পাৰ্চেলটো ইমান সৰু সৰু কিয় লাগিছে। মানে এটা ধৰিব পাৰি ন, এতিয়া ধৰিবা ছেইম ডিজাইনৰে এযোৰ কাপোৰ, এইযোৰ কাপোৰযোৰ দেখিছে কিমান ডাঠ হৈ আছে, তো মই ভাবিছোঁ এই কাপোৰযোৰ কিয় ইমান সৰু সৰু লাগিছে। এতিয়া হয়তো ইণ্টাৰেষ্টিং কথাটো এইটো হৈছে, মই আপোনালোকে চাগে ধৰিব পৰা নাই ন কি ইণ্টাৰেষ্টিং কথা, মই দেখাই আছোঁ ৰ'ব। ইণ্টাৰেষ্টিং কথাটো এইটো যে এই কাপোৰখনৰ অকল মেখেলাখন কাষ্টমাৰে ৰিটাৰ্ণ কৰিছে। মানে তেওঁলোকে মোৰ কাৰণে মেখেলাখন আৰু ব্লাউজ পিচটো দি পঠাইছে, কিন্তু চাদৰখন তেওঁলোকেই ৰখাইছে। বাপ্পা তাতকৈ মেখেলাখনো ৰখাই থোৱা হয়, চাদৰখননো কিহৰ লগত পিন্ধিবা বাৰু কোৱাচোন। এতিয়া কি কৰা যায় বাৰু মানুহক, কওকচোন আপোনালোকে। এতিয়াতো আপোনালোকৰ সন্মুখতে মই পাৰ্চেলটো খুলিছোঁ, এনেকুৱা নহয় যে মই আগতীয়াকৈ খুলি পেলাই আপোনালোকক দেখাইছোঁ। প্ৰত্যেকটো পাৰ্চেল মই আপোনালোকৰ সন্মুখতে খুলিছোঁ, আৰু এইকেইদিন আনপেকিঙৰ ভিডিঅ'ত মই সদায় আপোনালোকৰ সন্মুখতে পাৰ্চেলখিনি খুলিছোঁ, কাৰণ এনেকুৱা ইণ্টাৰেষ্টিং ঘটনাবিলাক হৈ থাকে। আৰু আপোনালোকে হয়তো নাজানে সকলোৱে, তো মই ভাবোঁ যে আপোনালোকেও অকণমান আমেজ পাব দেখিলে। এতিয়া চিন্তা কৰকচোন, এই মেখেলাখন মই বাৰু কি কৰিম। তেওঁলোকে মানে চাদৰখন ৰখাইছে আৰু মেখেলাখন আৰু ব্লাউজ পিচটো সম্ভৱ মোলৈ দি পঠিয়াইছে। দেহি এতিয়া মানে কথাটো হ'ল এনেকুৱা যে তেওঁলোকে এই প্ৰডাক্টটো আপোনালোকে বিশ্বাস কৰিবনে, এই প্ৰডাক্টটো ডিফেক্টিভ বুলি তেওঁলোকে ৰিভিউ দিয়াৰ কাৰণে 175 টকা মোৰ পৰা কাটিছে। মানে 175 টকা মই পে' কৰিবলগীয়া হৈছে এক্সট্ৰাকৈ, কাৰণ তেওঁলোকে তাত প্ৰডাক্টটো ৰিভিউ দিছে যে প্ৰডাক্টটো একেবাৰে ডিফেক্টিভ হয়, মানে বেয়া হয়। যদি প্ৰডাক্টটো ডিফেক্টিভেই আছিলে, তেতিয়াহ'লে কিহৰ মানে ফূৰ্তিত সেই কাপোৰযোৰৰ চাদৰখন ৰখালে মোক এতিয়া কওকচোন আপোনালোকে। কি ক'ম বাৰু এনেকুৱা মানুহক মই। অকল মেখেলাখন তেওঁলোকে দি পঠাইছে, আৰু এইটো ব্লাউজ পিচটো তেওঁলোকে দি পঠাইছে, মানে চাদৰখন তেওঁলোকে অলৰেডি ৰখাই দিছে। যদি তেনেকুৱা মোৰ বুলিয়ে নহয়, আন চেলাৰৰ লগতো যদি কোনোবা এনেকুৱা কাম কৰা মানুহে মোৰ ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে মই ক'ম আপোনালোকে মোৰ হোৱাটছএপত কণ্টেক্ট কৰিব, মই আপোনালোকক এনেই দি দিম মোৰ ফালৰ পৰা। সঁচাই কৈছোঁ, এনেই দি দিম। কাৰণ এনেকুৱা মানে অকল যে মোৰ লগতে হয় তেনেকুৱা নহয়, আচলতে প্ৰত্যেকজন চেলাৰৰ লগতে সেইটো প্ৰব্লেম হয় বাৰু। আৰু সেইবাবে আপোনালোকক মই নিশ্চয় ক'ম যে কেনেকৈ ই-কমাৰ্চ আচলতে মিছ'ত চেল কৰিব পাৰি, কাৰণ মইনো বজাৰৰ টেঙা আমটো অকলে কিয় খাওঁ, আপোনালোকেও অকণ অকণ খাওঁ নহয় জানো। এয়া দেখিছে কি হ'ব এতিয়া। এই কাপোৰযোৰ চাওকচোন বাৰু। এই কাপোৰযোৰৰ কোনখিনিত আপোনালোকে কিবা মানে ডিফেক্টিভ দেখিছে, কিবা দাগ দেখিছে নে কিবা কি দেখিছে বাৰু। কাপোৰযোৰ মই আপোনালোকক ভালকৈ দেখাই দিছোঁ, কি দেখিছে বাৰু, একো নাইকিয়া। কিন্তু আচলতে কি হয় জানেনে, তেওঁলোকে ৰিটাৰ্ণ এইকাৰণে কৰিছে, মানে তেওঁলোকে চাদৰখন ৰখাইছে আৰু এইটো বস্তু ৰিটাৰ্ণ কৰি দিছে, যাতে তেওঁলোকে সেই চাদৰখনো পায়, আৰু তেওঁলোকে যিটো পইচা পে' কৰিছিলে এই কাপোৰটোৰ বাবদ, সেইটো তেওঁলোকৰ বেংক একাউণ্টত ৰিটাৰ্ণ যায়। সেইটোতো যাবই যাব, আৰু মোৰ পৰা এক্সট্ৰাকৈ 175 টকা মাইনাছ কৰিব শ্বিপিং চাৰ্জেছটো। তো তেতিয়াহ'লে চিন্তা কৰক যে কেতিয়াবা আচলতে মই যে আপোনালোকক কওঁ যে কামৰ প্ৰতি উৎসাহটো নোহোৱা হৈ যায়, এইবিলাক কাৰণে হৈ যায়। আচলতে আগতেও এনেকুৱা বহুতবাৰ হৈছে, কিন্তু আজি আপোনালোকক দেখুৱাব পৰাৰ সৌভাগ্যখন প্ৰথম হ'ল। গতিকে মই মানে যদিও বেয়া লাগিছে যে মই এনেই পইচাটো ভৰিবলগীয়া হৈছে, কিন্তু তথাপিও মোৰ মানে ফূৰ্তি লাগিছে যে মই আপোনালোকক দেখুৱাব পাৰিছোঁ যে মানুহৰ মানে কৰ্মকাণ্ডবিলাক কেনেকুৱা। নিশ্চয় আপোনালোকে মানে ধৰিব পাৰিছে। এড্ৰেছটো আছোঁ যে একেবাৰে ধৰিব পৰা নাই, কিন্তু মোৰ তাত
ডিটেইলছখিনি আছে যিহেতু মই প্ৰত্যেকটো বস্তুৰে ডিটেইলছখিনি ৰেকৰ্ডখিনি ৰাখি যাওঁ গতিকে ইয়াৰ ডিটেইলছখিনি আছে মই ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকক ক'ম হা কোনে ৰিটাৰ্ণ কৰিছে এনেকৈ আৰু কি নাম মই গোটেইখিনি ক'ম এড্ৰেছৰ সৈতে ক'ম আচলতে আগতে মই নকওঁ কিন্তু এতিয়া মই ক'ম গতিকে কি কৰিম কওকচোন বাৰু আপোনালোকে কিয় এনেকুৱা কৰে বাৰু মই চিৰিয়াছলি কৈছোঁ আপোনালোকে মোক হোৱাটছআপ কৰিব এই পাৰ্চেলটো যোনে ৰিটাৰ্ণ কৰিছে নহয় আপুনি যদি ভিডিঅ' চাই আছে আপুনি মোক হোৱাটছআপ কৰিব মই আপোনাক আৰু এযোৰ কাপোৰ দি পঠিয়াম মোৰ ফালৰ পৰা এযোৰ নালাগে মই আপোনাক দুযোৰ কাপোৰ দি পঠিয়াম মোৰ ফালৰ পৰা কিন্তু কোনো চেলাৰৰ লগত আপোনালোকে তেনেকুৱা নকৰিব কাৰণ কিয় কৈছোঁ জানেনে চেলাৰৰ লগত নকৰিব বুলি অকল মোৰ বুলিয়ে নহয় আপুনি যে মোৰ পাৰ্চেলটোত যে আপুনি যে এটা ৰেটিং লিখিলে যে প্ৰডাক্টটো আপোনালৈ ডিফেক্টিভ পঠিয়াইছোঁ বা বেয়া পঠিয়াইছোঁ সেই বস্তুটোৰ ডাইৰেক্ট এফেক্টটো মোৰ মিছ'ৰ আইডিটোত হয় মানে মিছ'ৰ আইডিটোৱে সেই বস্তুটো কেপচাৰ কৰি লয় আৰু তাৰ হিচাপত মোক ৰেটিংটো দিয়ে মোৰ শ্বপখনৰ ৰেটিংটো আপুনি যদি এনেকৈ মিছাকৈ মানে ডিফেক্টিভ বুলি ৰিটাৰ্ণ কৰে তেতিয়াহ'লে মোৰ শ্বপখনৰ ৰেটিংটো তললৈ নামি গৈ থাকিব য'ত মোৰ অকণো ভুল নাই যদি মোৰ ভুল আছে তেতিয়াহ'লে মই মানি ল'ম এতিয়া আপোনালোকে মোক কমেণ্ট কৰিব হা যে এই মেখেলাখন আৰু ব্লাউজ পিচটো মই কোনটো কালাৰৰ চাদৰৰ লগত পিন্ধিলে ভাল লাগিব কাৰণ এনেকৈতো মই এই পিচটো আপোনালোকক আকৌ নেক্সট কাৰোবালৈ পঠিয়াই দিব নোৱাৰোঁ গতিকে আপোনালোকে মোক কমেণ্ট কৰিব যে মই কোনখন চাদৰৰ ৰঙৰ লগত এই কাপোৰযোৰৰ এতিয়া মেখেলাখনৰ ব্লাউজ পিচটো পিন্ধিম মোক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই এতিয়া আহোঁ এটা ধুনীয়া টপিকটো হৈছে যে ই কমাৰ্চ মোক কিছু সংখ্যকে সুধি আছে যে বা মিছ'ত কেনেকৈ ষ্টাৰ্ট কৰিব পাৰি তো মই আপোনালোকক ক'ম মিছ'ত ষ্টাৰ্ট কৰিব হ'লে আচলতে প্ৰথমে লাগে GST নাম্বাৰ GST নাম্বাৰটো আপোনালোকে যেতিয়া উলিয়াই ল'ব তেতিয়া আপোনালোকে যিকোনো অনলাইন প্লেটফৰ্মত আচলতে মানে চেল কৰিব পাৰিব ফ্লিপকাৰ্ট এমেজন মিছ'ৰ বা মিন্ত্ৰা অন্য যিমানখিনি আপোনালোকৰ ধৰিবা অনলাইন যিখিনি মানে ৱেবছাইট আছে আপোনালোকে গোটেইখিনিতে ৰেজিষ্ট্ৰেশ্যন কৰি নিজৰ প্ৰডাক্টসমূহ চেল কৰিব পাৰে GST নাম্বাৰটোৰ ওলোৱাৰ আগতে আপোনালোকক লাগিব ট্ৰেড লাইচেঞ্চখন GST নাম্বাৰটো আপোনালোকে খুব বেছি 30 দিনমানৰ ভিতৰত পায় আৰু সেইটো আপোনালোকে GST অফিচত গৈও কৰিব পাৰে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ GST অফিচত গৈ আপোনালোকে কৰিব পাৰে নহ'লে আপোনালোকে অনলাইন কম্পিউটাৰ দোকানসমূহতো সুধিব পাৰে তেওঁলোকে কৈ দিব যে আপোনালোক কি ডকুমেণ্টছ লাগে আৰু কেনেকৈ GST নাম্বাৰটো উলিয়াব পাৰি এতিয়া কথাটো হ'ল উইথাউট GSTত কোনটো এপত চেল কৰিব পাৰি তো উইথাউট GST আপোনালোকে অকল মিছ'ত চেল কৰিব পাৰিব কিন্তু তাতো এটা পইণ্ট কি জানেনে উইথাউট GST যেতিয়া আপোনালোকে চেল কৰিব বিচাৰে তেতিয়া আপোনালোকৰ ঠাইসমূহ একেবাৰে সীমিত হয় কিয় কৈছোঁ মই সীমিত হয় বুলি উইথাউট GST আপোনালোকে মিছ'ত চেল কৰিব পাৰিব অকল অসমৰ ভিতৰত মানে আপোনালোকৰ পাৰ্চেলসমূহ যদি আপোনালোকে GST নোহোৱাকৈ মিছ'ত একাউণ্ট খোলে তেতিয়াহ'লে GST নোহোৱাকৈ খুলিলে আপোনালোকে অকল অসমৰ ভিতৰতহে মানে পাৰ্চেলসমূহ ডেলিভাৰী কৰিব পাৰিব আপোনালোকৰ পাৰ্চেলসমূহ অসমৰ বাহিৰত কোনো ঠাইলৈকে ডেলিভাৰ নহয় বা আউট অফ ষ্টক দেখাব চাগে যদি অসমৰ বাহিৰৰ কোনোবাই ল'ব বিচাৰে তো একেবাৰে সীমিতভাৱে যদি আপোনালোকে এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে মিছ'ত এনৰোলমেণ্ট ID মানে উইথাউট GST খুলিলে আপোনালোকে মিছ'ত এনৰোলমেণ্ট ID দি পেলাই একাউণ্ট খুলি চেলিং কৰিব পাৰিব কিন্তু অকল অসমৰ ভিতৰত কৰিব পাৰিব অসমৰ বাহিৰলৈ আপোনালোকে পঠিয়াব নোৱাৰে গতিকে সেই ক্ষেত্ৰত আপোনাৰ ব্যৱসায়টো একেবাৰে সীমিত হৈ পৰে মই ক'ম যে যদি সম্ভৱ হয় তেতিয়াহ'লে আপোনালোকে ট্ৰাই কৰিব GST নম্বৰটো দি পেলাই চেল কৰিবৰ কাৰণে তেতিয়া আপোনালোকে ফ্লিপকাৰ্ট এমেজন বা মিন্ত্ৰা যিকোনো ৱেবছাইটত যিকোনো শ্বপচি এইবিলাক যিখিনি ৱেবছাইট আছে সেই গোটেই ৱেবছাইটখিনি ইউজ কৰিব পাৰিব আৰু অধিক মানুহৰ সৈতে সংযোগ হ'ব পাৰিব গতিকে যেহেতু মই ক'লোৱে GST নাম্বাৰটো আপোনালোকে GST পৰ্টেলত গৈ কৰিব পাৰে অনলাইন আবেদন নহ'লে আপোনালোকে গৈ পেলাই GST নিজৰ ডিষ্ট্ৰিক্টৰ অফিচত কৰিব পাৰে এপ্লাই আৰু এপ্লাই কৰাৰ ঠিক 30ৰ পৰা 35 দিনৰ ভিতৰতে আপোনালোকক GST নাম্বাৰটো তেওঁলোকে দি দিয়ে
তাৰ আগত আপোনালোকে লাগিলে অনলাইন কৰক, লাগিলে অফলাইন কৰক, ট্ৰেড লাইচেঞ্চখন আপোনালোকে উলিয়াই ল'ব লাগে। আৰু উইথাউট ট্ৰেড লাইচেঞ্চখন নোহোৱাকৈ আচলতে GST নাম্বাৰটো তেওঁলোকে নিদিয়ে। তাৰপিছত হৈছে যেতিয়া আপোনালোকে GST নাম্বাৰটো এপ্লাই কৰিব, তেতিয়া অলপ দিন মানে GST নাম্বাৰটো এপ্লাই কৰা ঠিক 10-15 দিনমানৰ ভিতৰত GST অফিচৰ ফালৰ পৰা মানুহসকল আহি ৰিভিউ কৰে যে আপোনালোকে যিটো ডিটেইলছ দিছে ব্যৱসায়টোৰ কাৰণে, বা যিটো ব্যৱসায় আপোনালোকে কৰিম বুলি কৈছে, বা যিটো মানে কাৰণে আপোনালোকে টেক্স পে' কৰিব বিচাৰিছে। GST মানে সকলোৱে জানে সেইটো হৈছে এটা গভৰ্ণমেণ্ট ছাৰ্ভিচ টেক্স। তো সেই টেক্সটো যদি আপোনালোকে পে' কৰিব বিচাৰিছে, তেওঁলোকে চাবলৈ আহে যে আপোনালোকৰ কিমানখিনি মানে ইকনমিকেলি আপোনালোকে কিমানখিনি এক্টিভ, যাৰ কাৰণে আপোনালোকক GST নাম্বাৰটোৰ প্ৰয়োজন হ'ব, সেই বস্তুটো তেওঁলোকে ভেৰিফাই কৰিব আহে। আৰু যেতিয়া তেওঁলোক সন্তুষ্ট হৈ যায়, আপোনালোকে যোনটো এড্ৰেছ তাত দিব GST নাম্বাৰটো এপ্লাই কৰিবৰ কাৰণে, সেই নাম্বাৰটোতে সেই এড্ৰেছটোতে তেওঁলোক আহে আৰু তেওঁলোকে ভিজিট কৰেহি। ভিজিট কৰি পেলাই তেওঁলোকে কনফাৰ্ম কৰে যে আপুনি GST নাম্বাৰটোৰ কাৰণে উপযুক্ত হয়নে নহয়। সেই প্ৰচেছটো যদি আপুনি অনলাইন কৰে তেতিয়াও তেওঁলোক আহিব, আৰু যদি আপোনালোক অফলাইন কৰে তেতিয়াও তেওঁলোক আহিব। যিহেতু ময়ো এই বিষয়ত বহুত নতুন, গতিকে মোৰ যিমানখিনি সীমিত জ্ঞান আছে মই সিমানখিনিয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। আপোনালোকে সেই বিষয়ে একদম ভালকৈ জানিব পাৰিব আচলতে কম্পিউটাৰ দোকানসমূহত সুধিলে, যিসমূহত মানে জেৰক্স বা কিবাকিবি যে এপ্লাই কৰে যে আজিকালি কম্পিউটাৰ দোকানবিলাক, তেনেকুৱা দোকানত আপোনালোকে সুধিলে তেওঁলোকে কৈ দিব যে GST নাম্বাৰ হয়, সেই বস্তুটো উলিওৱাৰ প্ৰচেছটো কি হয়। নহ'লে আপোনালোকে যদি সেইখিনিও ভালকৈ জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই নিশ্চয় সেইখিনিও আপোনালোকক একেবাৰে ভালকৈ ডিটেইলছত বুজাই দিম যে কি ডকুমেণ্টছ লাগে বা কেনেকৈ এপ্লাই কৰিব পাৰি। এতিয়া কথাটো হ'ল GST নাম্বাৰটো লোৱাৰ পিছত আপোনালোকে যিকোনো অনলাইন ৱেবছাইটত, ফ্লিপকাৰ্ট, মিছো, এমেজন, মানে যিকোনো ৱেবছাইটত গোটেই ইমান দূৰলৈকে পচিবল হয় আপোনালোকে নিজৰ প্ৰডাক্টসমূহ কাষ্টমাৰৰ কাৰণে পঠিয়াব পাৰিব। কিন্তু উইথাউট GST যদি আপোনালোকে এপ্লাই কৰে তেতিয়াহ'লে অকল মিছোত চেল কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকক এটা এনৰলমেণ্ট নাম্বাৰ লাগিব, আৰু সেই এনৰলমেণ্ট আইডিটো আপোনালোকে মিছোত নিজৰ ডকুমেণ্টছসমূহ দি পেলাই উলিয়াই ল'ব পাৰিব। আৰু সেই এনৰলমেণ্ট আইডিটো দি আপোনালোকে অকল অসমৰ ভিতৰতহে মানে নিজৰ কামখিনি চলাই নিব পাৰিব। অসমৰ বাহিৰত আপোনালোকৰ প্ৰডাক্টসমূহ নাযায় বা অৰ্ডাৰসমূহ একচেপ্ট নহয়। ব'লক তেতিয়াহ'লে এতিয়া আপোনালোকক ক'লোঁ যে GST নাম্বাৰটো লাগিব, আৰু নহ'লে আপোনালোকে এনৰলমেণ্ট আইডি দি মিছোত খুলিব পাৰে, অন্য প্লেটফৰ্মত নোৱাৰিব। এতিয়া কথাটো হ'ল যে তাৰ পিছত আপোনালোকক কি লাগিব। তাৰ পিছত আচলতে প্ৰত্যেকটো ই-কমাৰ্চ ছাইটত মানে প্ৰত্যেকটো আচলতে ফ্লিপকাৰ্ট হওক, এমেজন হওক, মিছো হওক, সকলোৰে নিজৰ ব্ৰেণ্ডেড পেকেজিং থাকে। মানে যেনেকৈ মিছোৰ কাৰণে এনেকুৱা পেকেজিং বেগ থাকে, ফ্লিপকাৰ্টৰ কাৰণেও আপোনালোকে দেখিছে ফ্লিপকাৰ্ট বুলি লিখি থোৱা থাকে, এমেজনৰ কাৰণে এমেজন বুলি লিখি থোৱা হৈ থাকে, তেনেকৈ মিন্ত্ৰাৰ কাৰণে মিন্ত্ৰা বুলি এটা কাগজৰ নিচিনা বক্সত আহে। গতিকে প্ৰত্যেকটো কোম্পানীৰে, প্ৰত্যেকটো মানে ই-কমাৰ্চৰ ছাইটৰে নিজস্ব ব্ৰেণ্ডিং পেকেজিং থাকে। আপোনালোকে যদি মিছোত ষ্টাৰ্ট কৰিম বুলি ভাবিছে, আপোনালোকে এনেকুৱা ধৰণৰ পাৰ্চেলসমূহ মিছোৰ ব্ৰেণ্ডিং আপোনালোকে যদি মিছোত ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে মিছোৰ পৰা এনেকুৱা ধৰণৰ ব্ৰেণ্ডিং পেকেজিংসমূহ অনলাইন অৰ্ডাৰ কৰিব লাগিব। আৰু সেইটো অৰ্ডাৰটো আপোনাৰ 3 দিনৰ পৰা আচলতে 3 দিন নহয়, 4 দিনৰ পৰা আচলতে এসপ্তাহমান ভিতৰত আপোনালোকৰ ডেলিভাৰী হৈ যাব। যিটো আপোনালোকে আগতীয়াকৈ পে'মেণ্ট কৰি পেলাই ল'ব লাগিব, সেইটো কেছ অন ডেলিভাৰী নিদিয়ে। এইটো যিটো পেকেটিঙৰ অৰ্ডাৰটো, সেইটো কেছ অন ডেলিভাৰী নহয়। এনেকুৱা ধৰণৰ চিম্পল পেকেজিং, যিটোত মানে এই ব্ৰা কোডটো নাথাকে, এনেকুৱা পেকেজিংবিলাক চিম্পল পেকেজিংবিলাক আপোনালোকে মিছোত কিনিবলৈ পাব বা ফ্লিপকাৰ্টতো কিনিবলৈ পাব। কিন্তু মেইন কথাটো হৈছে আপোনাৰ পাৰ্চেলটো ছিকিউৰ নহ'ব। কাৰণ এতিয়া এই পাৰ্চেলটোৰ এটা
QR কোড আছে, এটা স্কেনাৰ আছে, এটা নাম্বাৰ আছে। তো যেতিয়া আপোনালোকে এটা প্লেইন পাৰ্চেল কিনিব তেতিয়া সেই পাৰ্চেলটোত কোনো এনেকুৱা ধৰণৰ নাম্বাৰ নাথাকে বা একো QR স্কেনাৰ নাথাকে। গতিকে এই লেবেলটো আঁতৰাই পেলাই সেই পাৰ্চেলটো খুলি তাত বেলেগ এটা বস্তু ভৰাই আপোনাৰ কাষ্টমাৰলৈ হয়তো কোনোবাই সেইটো বদমাচিও কৰিব পাৰে। গতিকে আপোনাৰ নিজৰ প্ৰপাৰ মানে ছেফটিৰ কাৰণে প্ৰডাক্টটোৰ আপুনি এনেকুৱা ব্ৰেণ্ডিং পেকেজিংসমূহ লোৱাটো অতি প্ৰয়োজনীয়। এতিয়া কথাটো হ'ল পেকেজিঙৰ কথাটো মই আপোনালোকক ক'লোঁ। তাৰপিছত আপোনালোকে যদি ই-কমাৰ্চ ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকক চবতছে প্ৰথমে লাগিব এটা ভাল কেমেৰা মানে এনেকুৱা নহয় যে আপোনালোকে 10-15 হাজাৰ 20-25 হাজাৰ টকা দি এটা ভাল কেমেৰা ল'ব লাগিব। আপোনালোকৰ হাতত যদি এটা ভাল এণ্ড্ৰইড মোবাইল আছে আৰু সেই মোবাইলটোৰ কেমেৰা যদি বিৰাট ভাল হয় তেতিয়াহ'লে আপোনালোকে সেই মোবাইলটো দিয়ে নিজৰ কামসমূহ ষ্টাৰ্ট কৰিব পাৰে। আৰু লগতে চবতছে ইম্পৰ্টেণ্ট বস্তু হৈছে এইটো এটা লেপটপটো এইকাৰণে লাগে কাৰণ কি হয় মোবাইলত কেতিয়াবা ছেটিংছসমূহ ভালকৈ নোলায়। মই আপোনালোকক সেইখিনিও ভালকৈ দেখুৱাম বাৰু ইয়াৰ পিছৰ ভিডিঅ'টোত। আপোনালোকে যদি জানিব বিচাৰে তেতিয়াহ'লে মোক নিশ্চয় কমেণ্ট কৰিব। মোবাইলত কি হয় প্ৰতিটো ছেটিংছ প্ৰপাৰলি ভালকৈ নোলায়। লেপটপটো এটা খুব ইম্পৰ্টেণ্ট বস্তু। মোবাইলৰ পৰা প্ৰত্যেকটো বস্তু হেণ্ডেল কৰাটো আচলতে সম্ভৱ নহয়। কিয় নহয় বুলি কৈছোঁ জানেনে? মই কৈছোঁ শুনক আপোনালোকে এতিয়া ভাবিব যে লেপটপটো যে লাগিব তেনেকুৱা কি কথা আছে। গতিকে মই বুজাই দিছোঁ শুনক অকণমান। সম্পূৰ্ণকৈতো ক'ব নোৱাৰিম কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আপোনালোকে যদি গোটেই ডিটেইলছখিনি জানিব বিচাৰে মোক কমেণ্ট কৰিব। মই ইয়াৰ নেক্সট ভিডিঅ'টোত আকৌ এবাৰ আপোনালোকক এই বিষয়ে গোটেইখিনি ধুনীয়াকৈ বুজাই দিম। তো এতিয়া মই কওঁ যে লেপটপটো কি কাৰণে প্ৰয়োজন হয়। লেপটপটো প্ৰয়োজন হয় কাৰণ যেতিয়া আমাৰ পাৰ্চেলসমূহ লেবেলসমূহ জেনেৰেট নহয়। লেবেল মানে আপোনালোকে জানে লেবেল মানে হৈছে এই বস্তুটো, এই লেবেলটো যেতিয়া আমাৰ জেনেৰেট নহয় জেনেৰেট মানে যেতিয়া এই লেবেলটো ডাউনলোড নহ'ব মিছ'ৰ ৱেবছাইটত তেতিয়া আপোনালোকে অফিচিয়েলি এটা কমপ্লেইন কৰিব লাগে। যিটো কমপ্লেইনটো আচলতে যেতিয়া লেপটপৰ জৰিয়তে কৰা যায় তেতিয়া খুব সুবিধাজনক হয়, মানে খুব সোনকালে হৈ যায়। মোবাইলত মানে এক্সেল শ্বীট ডাউনলোড কৰি তাত প্ৰত্যেকটো ডিটেইলছ ভৰাই পেলাই আপোনালোকে কৰিবলৈ বহুত অসুবিধা হয় আৰু কেতিয়াবা এনেকুৱা হয় যে ছাৰ্ভাৰে কণ্ট্ৰলো নকৰে সেই বস্তুটো, মানে ছাৰ্ভাৰে কভাৰ কৰিবই নোৱাৰে। গতিকে মই ক'ম আপোনালোকে যদি ষ্টাৰ্ট কৰিম বুলি ভাবিছে তেতিয়াহ'লে অকণমান যদি ভাবিছেই যে এই কামটো আৰম্ভ কৰিমেই তেতিয়াহ'লে অকণমান নিজে প্ৰস্তুত হৈ পেলাই কৰাটো বেছি ভাল। গতিকে ছেটিংছসমূহৰ আপোনালোকে মিলাবৰ কাৰণে মিছ' হওক, এমেজন হওক, ফ্লিপকাৰ্ট হওক যিকোনো ৱেবছাইটেই আপোনালোকে নচলাওক কিয় আপোনালোকক আচলতে এটা লেপটপৰ প্ৰয়োজন হ'বই। অলপ দিনৰ পিছত হ'লেও হ'ব কাৰণ প্ৰত্যেকটো বস্তু মোবাইলটোৰ দ্বাৰা সম্ভৱ নহয় আৰু প্ৰত্যেকটো বস্তুৰ কাৰণে সৰু বস্তু ঠিক কৰিবৰ কাৰণে আপুনি কম্পিউটাৰ দোকানখনলৈ গৈ পেলাই আপোনাৰ একাউণ্টৰ ID পাছৱৰ্ডটো আপুনি দিবগৈ নোৱাৰে কাৰণ সকলো বস্তুতে এটা নিৰ্দিষ্ট প্ৰাইভেচি থাকে। গতিকে এতিয়া লেপটপটো ল'লোঁ, তাৰপিছত আমাক কি লাগে জানেনে? আমাক লাগে এটা প্ৰিণ্টাৰ। এই লেবেলটো যে দেখিছে এই লেবেলটো মিছ'ৰ পৰা আমি ডাউনলোড কৰিব লাগে। তাৰপিছত প্ৰিণ্টাৰত আমি সেই বস্তুটো উলিয়াব লাগে। আপোনালোকে যদি প্ৰিণ্টাৰ নোলোৱাকৈ এই কামটো ষ্টাৰ্ট কৰোঁ বুলি ভাবে তেতিয়াহ'লেও কৰিব পাৰে। বৰ্তমান ময়ো বাৰু প্ৰিণ্টাৰ লোৱা নাই কিন্তু মই ডেইলি 100 পৰা 150 টকা বা তাতকৈও বেছি কেতিয়াবা পে' কৰিবলগীয়া হৈ যায় কাৰণ মই লেবেলসমূহ বৰ্তমান কম্পিউটাৰ দোকানৰ পৰা উলিয়াওঁ। মই এতিয়ালৈকে প্ৰিণ্টাৰটো কিনা নাইকিয়া। আপোনালোকেও যদি মোৰ নিচিনা প্ৰিণ্টাৰটো নোলোৱাকৈ ষ্টাৰ্ট কৰে তেতিয়াহ'লে আপোনালোকেও কৰিব পাৰে। কিন্তু আপোনালোকে মোৰ নিচিনা ছেইম টু ছেইম 100 পৰা 150 টকা বা 200 টকা পৰ্যন্ত বা তাতকৈও বেছি আপোনালোকে লেবেলসমূহ ডাউনলোড কৰোঁতে কম্পিউটাৰ দোকানক দিব লাগিব। তাতকৈ মই এটা বেষ্ট বুদ্ধি দিওঁ আপোনালোকক যে আপোনালোকে ষ্টাৰ্ট কৰা 1 মাহ বা 2 মাহৰ পিছত আপোনালোকে নিজে কেলকুলেশ্যন কৰিব পাৰিব যে ই-কমাৰ্চত মোৰ অৰ্ডাৰ আহিছে নে নাই আৰু যদি অৰ্ডাৰ আহিছে আৰু যদি অৰ্ডাৰৰ ধৰিবা ডেইলি 10ৰ পৰা 15টা অৰ্ডাৰ আপোনালোকৰ হৈছে তেতিয়াহ'লে আপোনালোকে এটা নিজৰ প্ৰিণ্টাৰ লৈ লোৱাটো খুবেই ভাল কথা। নহ'লে আপোনালোকে মোৰ নিচিনাই ধুনীয়াকৈ কম্পিউটাৰ দোকানত ডেইলি 200 টকা বা তাতকৈও বেছি পে' কৰি থাকিব লাগিব, যিটোত বহুত লষ্ট হয় আৰু
সেইবাবে মই আপোনালোকক কওঁ যে আপোনালোকে অৰ্ডাৰ কৰিলে পাৰিলে 6 বজাৰ আগতে কৰিবলৈ চাব সন্ধিয়া, কাৰণ 6 বজালৈ মই এই লেবেলসমূহ ডাউনলোড কৰিব দি দিওঁ আৰু লেবেলসমূহ ডাউনলোড হৈ পেলাই অহাৰ পিছত আচলতে যদি অৰ্ডাৰ আহে তেতিয়া পিছদিনা সেইটো ডিছপেচ কৰিব নোৱাৰি, কাৰণ তৎক্ষণাত আকৌ গৈ পেলাই লেবেলটো উলিয়াব অসুবিধা হয়। যদি প্ৰিণ্টাৰটো নিজৰ হয় তেতিয়াহ'লে ৰাতি 12টা বজাত অহা অৰ্ডাৰটো আপোনালোকে পিছদিনাই ডিছপেচ কৰি দিব পাৰিব। মই যে একদম পাহৰি যাওঁ জানেনে। তাৰপিছত আচলতে ক'লোৱেই লেপটপটো এটা ভাল মোবাইল কেমেৰা আৰু এটা প্ৰিণ্টাৰ। আপোনালোকে লেপটপটো তেতিয়া ল'ব যেতিয়া আপোনালোকে কনফাৰ্ম হ'ব, 1 মাহ যেতিয়া আপোনালোকে চলাই পেলাই যেতিয়া আপোনালোক কনফাৰ্ম হ'ব যে মই আচলতে মোৰ 10টা অৰ্ডাৰ ডেইলি অহা হ'ল আৰু মই ধৰিবা চিয়'ৰ যে যিসকল কাষ্টমাৰ জেনুইন কাষ্টমাৰ যিসকল আছে তেওঁলোকে মোৰ পৰা অৰ্ডাৰ কৰিব, তেতিয়া আপোনালোকে ইয়াৰ পিছৰখিনি ষ্টাৰ্ট কৰিব পাৰে। মানে ভাল এটা লেপটপ ল'ব পাৰে নিজৰ ব্যৱসায়টো ডাঙৰ কৰিবৰ কাৰণে, নহ'লে আৰু লগতে আৰু আপোনালোকে এটা প্ৰিণ্টাৰ ল'ব পাৰে। তাৰ আগত আপোনালোকক মই ক'ম যে যেতিয়ালৈকে আপোনালোকে এমাহ বা 2 মাহ চাই নলয় আপোনালোকৰ শ্বপ অনলাইন শ্বপখন চলিব নে নচলিব সেইটো নোচোৱাকৈ আপোনালোকে প্ৰিণ্টাৰ নিকিনিব। আৰু ময়ো সেইবাবে এতিয়ালৈকে প্ৰিণ্টাৰ কিনা নাই, কাৰণ এনেকৈ যদি মোলৈ চাদৰখন ৰাখি অকল মেখেলা আৰু ব্লাউজটো ঘূৰি আহে তেতিয়াহ'লে মই অতি সোনকালে মিছ'ৰ পৰা বিদায় ল'ম, বেছি দিন নাই আৰু। কাৰণ মই এনেকৈ বাৰে বাৰে অকল মেখেলাখন পিন্ধিব ব্লাউজটো পিন্ধিব নোৱাৰোঁ, তাতকৈ মিছ'টো বন্ধ কৰি দিয়াই ভাল, নহয় জানো। এতিয়া যদি মই আপোনালোকক গোটেইখিনি বুজাব যাওঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। গতিকে ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকে কমেণ্ট কৰিব যে যদি ইয়াৰ পিছৰখিনি আপোনালোকে ভালকৈ জানিব বিচাৰে, মই আপোনালোকক সেইখিনিও ধুনীয়াকৈ বুজাই দিম। আজিৰ ভিডিঅ'টো আছিলে, আৰু যদি আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি জানিব বিচাৰে তেতিয়াহ'লে সেইখিনিও মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম। আপোনালোকে মোক কমেণ্ট কৰিব পাৰে। হোৱাটছএপত যদি কেতিয়াবা অকণমান মেছেজ কৰোঁতে লেট হৈ যায় তেতিয়াহ'লে আপোনালোকে আচলতে অকণমান ধৈৰ্য ধৰিব পাৰিলে মই নিশ্চয় এনচাৰ দিম, সেইটো চিন্তাই কৰিব নালাগে। যিসকলে মোৰ লগত কথা পাতে তেওঁলোকে জানেই যে মই গুৰুত্বটো দিওঁ নে নিদিওঁ তেওঁলোকক, গতিকে পাৰিলে অকণমান ট্ৰাই কৰিব বুজিবলৈ, কেতিয়াবা মোৰো সমস্যা হৈ যায়। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আজিলৈ আহিছোঁ। মোক কমেণ্ট কৰিব দেই যে ইয়াৰ পিছৰখিনি আপোনালোকে জানিব বিচাৰে নে নিবিচাৰে যে মিছ'ত চেল কৰাৰ বিষয়ে। উঠনিটো ক'লোৱে এষাৰ কথা যে টেঙা আমটোনো মই বজাৰৰ অকলে কিয় খাওঁ, আপোনালোকেও খাওক অকণ অকণ। গতিকে মই নিশ্চয় আপোনালোকক ধুনীয়াকৈ বুজাই দিম গোটেইখিনি যে কেনেকৈ কি কৰিব পাৰি। আপোনালোকে চাগে ভাবিছে ন যে বুজাইছে নে ভয় খুৱাইছে। আচলতে ভয় খোৱা নাই, যিকোনো বস্তুৰে ভাল বেয়া দুয়োটাই থাকে। গতিকে কাম এটা আৰম্ভ কৰাৰ আগতে দুয়োটা বস্তু জানি লোৱাটো একেবাৰে প্ৰয়োজনীয়। সেইবাবেহে আপোনালোকক মই যিখিনি নিগেটিভ সেইখিনিও কৈছোঁ, যিখিনি পজিটিভ সেইখিনিও ক'ম। গতিকে আজিলৈ আহিছোঁ, বাই।